হাই গাইজ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। তো আজি বহু দিনৰ পিছত আপোনালোকৰ মাজলৈ মই এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মই আছোঁ মামাহঁতৰ ঘৰত, গতিকে ইয়াতে মই ৰেচিপিটো বনাম। আৰু ৰেচিপিটো হৈছে ব্ৰইলাৰ মাংস কোমোৰাৰে বনাম। তো আপোনালোকে ব্ৰইলাৰ মাংস কোমোৰাৰে খাই পাইছেনে জনাবচোন। মানে আমি গাঁৱলীয়া মানুহ যিহেতু কোমোৰা বুলি কওঁ, আপোনালোকে বা কি বুলি কয়। তো আপোনালোকক ৰেচিপিটো আগবঢ়াম, গতিকে শেষলৈকে চাই থাকক। বলক এতিয়া কিটচেনলৈ যাওঁ। এয়া গাইজ মাংসখিনি ধুই আনিছে মাহীয়ে, আৰু এইফালে কোমোৰা। তো আপোনালোকক কৈছিলোঁ আজি কোমোৰাৰে বনাম। আৰু এইফালে আইতাই আদা নহৰুৰ বাকলি গুচাই আছে। এতিয়া এইফালে চাওঁ, কিবা এটা কৈ দি হাই কৈ দি ভাল হ'ব দে, ভাল হৈ যাব আঞ্জা। আঞ্জা বোলে ভাল হ'ব গাইজ। আৰু তো আইতাই এইখিনি কৰি আছে। ধুনীয়া হ'ব আৰু বস্তু কওঁ যে এই ভিডিঅ'বিলাক আপোনালোকে চাব। চাব নহয় আগতে চবে। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। কওঁ মইতো কৰি আছো। তই মানে চাই থাকা, চবকে চাবা দি। চবকে চাব দিছো, চবে চাওক, চাই পেলাই ফূৰ্তি কৰক চবে। তো আপোনালোকে চাই থাকক। গাড়ী যোগাৰ কৰি লৈছোঁ। এইফালে কাটি থোৱা পিঁয়াজখিনি দেখিছেনে আপোনালোকে। পিঁয়াজ, তাৰপিছত জলকীয়া, পিঁয়াজ 3টা দিছোঁ ডাঙৰ চাইজৰ, জলকীয়া আছে 4-5টামান, আৰু এইফালে হৈছে কোমোৰা। কোমোৰা মানে এটা কোমোৰাৰ এফাল দিছোঁ আৰু একফালাৰে হৈ গৈছে। আৰু এইফালে আদা নহৰু, আৰু এইফালে জিৰা, গোটা জিৰা, মানে বেছি মিহি হোৱা নাই কিয় জানেনে, মানে পটাটো পিছা নাই, এইটো কি বুলি যে কয়, খুন্দা বুলি যে কয়, খুন্দনত মানে পিছা গৈছে, তাৰ বাবে মিহি হোৱা নাই। আৰু এইফালে ৰেড চিলি পাউডাৰ, জিৰা গুড়ি, ধনিয়া গুড়ি পাউডাৰ, নিমখ আৰু চিকেন মছলা এনেকৈ যোগাৰ কৰি লৈছোঁ। আৰু এইফালে কেৰাহী বহাই দিছোঁ, কেৰাহীখন গৰম হৈছে। আৰু তো এতিয়া ইয়াত তেল দি দিওঁ। এয়া গাইজ তেল দি দিলোঁ। তো এতিয়া ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিওঁ। তো অলপ সময় আমি পিঁয়াজখিনি ভালদৰে ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভজা যাওক। আৰু ইয়াত জলকীয়াখিনি দি দিওঁ। আমাৰ মায়ে কেমেৰাখন লাজ কৰে মোক মাৰিব এতিয়া। আৰু এইফালে পিঁয়াজখিনি ৰঙচুৱা হৈছে আৰু ৰঙা হৈ গৈছে। তেতিয়া আমি ইয়াত মাংসখিনি দি দিম। তো আমি ইয়াত মাংসখিনি দি দিওঁ এতিয়া। আৰু গাইজ আমাৰ মায়ে কিন্তু আমাৰ ৰেচিপিবিলাক জানে দেই। আপোনালোকক মই দেখাম আৰু মায়ে বহুত ৰেচিপি জানে। তেনেকুৱা টেষ্টি খানা মায়ে বনাই থাকে। আৰু ইয়াত বহুত লাজ কৰি থাকে মায়ে। এইফালে নাথাকে, এইফালে চাওঁ লাজ নাথাকে দে। এতিয়া মাংসখিনি অলপ সময় আমি ভাজিব লাগিব। তাৰপিছত আপোনালোকক দেখাই ডিঙি দি দিলোঁ। অলপ সময় মাংসখিনি ভাজিব হ'ল। এতিয়া হালধিখিনি দি দিলোঁ। আৰু অলপ সময় ভাজিলে আৰু ইয়াত এখন ঢাকনি দিব লাগিব। অলপ সময় ঢাকনি দি কিনে থৈ দিওঁ। দিলোঁ আৰু এতিয়ালৈকে আমি ইয়াত আদা নহৰু একো দিয়া নাই, কেৱল হালধিখিনি অলপমান নিমখ দিছিলোঁ। আৰু এতিয়া ইয়াত কোমোৰাখিনি দি দিওঁ। এতিয়া কোমোৰাখিনি দি দিওঁ। ভাজি ল'লোঁ। এতিয়া আমি মছলাখিনি দিম। আদা নহৰুখিনি দি দিলোঁ। আৰু এইফালে জিৰাখিনি দি দিওঁ। জিৰাখিনি দি দিলোঁ। এতিয়া অলপ সময় ভালদৰে লৰাব লাগিব। আপোনালোকে বনাই পাইছেনে বা খাই পাইছেনে জনাবচোন। কোমোৰাৰে ব্ৰইলাৰ মাংস, মানে হাঁহৰ মাংসটো কোমোৰাৰে খায়, কিন্তু আমি ব্ৰইলাৰ মাংস কোমোৰাৰে বনাইছোঁ। এতিয়া আৰু মছলাখিনি দি দিওঁ। আদা নহৰুখিনি দি দিওঁ। এইবাৰ জিৰা, ধনিয়া গুড়ি আৰু চিকেন মছলা, ৰেড চিলি পাউডাৰ গোটেইখিনি দি দিওঁ। বেছি হ'ব নেকি? অলপ কম কৰিম। ইমান গৰমত বেছি মছলা খোৱাটো অপকাৰী, কমকৈ খোৱাই ভাল। সেইখিনি নালাগে আৰু এতিয়া এই ধুনীয়া গোন্ধ ওলাইছে। গোন্ধটো মজা ওলাইছে। কালাৰটো চাওক, কি সুন্দৰ কালাৰ দিছে। এতিয়া ইয়াত অকণমান পানী দি দিওঁ। পানী ধৰি লওক আপোনালোকে সৰু বাতিৰে এবাৰ কিমান পানী দিব। অকণমান পানী দিওঁ। এতিয়া এইখিনি অকণমান সময় ভাজি লওক। পানীখিনি যেতিয়ালৈকে নোহোৱা নহয় তেতিয়ালৈকে আমি ঢাকনিখন থৈ দিম। বিচাৰিলোঁ দেখিছেনে আপোনালোকে, ধুনীয়াকৈ আমাৰ মাংসখিনি ভজা গৈছে, সিজিছে। আৰু কোমোৰাখিনি সিজিছেনে চাওকচোন আহি। কোমোৰাখিনিও ধুনীয়াকৈ সিজিছে। তো এতিয়া ইয়াত পানী দিব পৰা হ'বই। আৰু অলপ সময় ভাজিলে হৈ যাব। আপোনালোকৰ যদি ঘৰত কোমোৰা থাকে, এনেদৰে মাংস বনাই চাব পাৰে। ব্ৰইলাৰ মাংস, আমি যিহেতু হাঁহৰ মাংস কোমোৰাৰে খাওঁ, কিন্তু এনেকৈ ব্ৰইলাৰৰ মাংস খাব পাৰি। আপোনালোকে বনাই চাব। আৰু আমি আজি টেষ্ট কৰি কেনেকুৱা হয় আপোনালোকক জনাম বাৰু। এতিয়া পানী দিব পৰা হ'বই। আৰু আইতা কৈ আছে দিছোঁ বাৰু, চাওঁ কেনে হয়।
কি আৰু দেখো আপোনালোকে এই কি আপোনালোকক কিয় ক'ব লাগে মই তহঁতে মোক টেঙা নে সৰু কওঁচোন আপোনালোকে তহঁতে বোলে কওঁ তহঁতে আমাৰ আপিটোৰ ভিডিঅ'বিলাক চাবি কওঁ আহিছে তহঁতে আমাৰ ভিডিঅ' দিলে এখন গোটাই লৈ যাব খুজিছে নেকি লৈ যাব খুজিছে আমি ইয়াত পানীখিনি দি দিওঁ কালাৰটো মজা হৈছে কিন্তু কিমান দিম আহি পানী আৰু গাইজ আপোনালোকে বা কি কয় মই ভাবোঁ ব্ৰইলাৰ মাংসটো বেছি পানী দিলে মানে টেষ্টিটো ইমান নহয় থপথপীয়া কৰি থ'ব লাগে কালাৰটো মজা উঠিছে আৰু কোমোৰাটো চাওকচোন ধুনীয়াকৈ সিজি গৈছে আৰু অকণমান দি দিওঁ নেকি এয়া গাইজ চাওক কি মজা হৈছে কালাৰটো খাবলৈ কেনেকুৱা হয় নাজানো আৰু এয়া কোমোৰা আলুটো আমি ইয়াত দিয়াই নাই আপোনালোকক কৈছোঁৱে কোমোৰাৰে বনাইছোঁ বুলি আপোনালোকক আগতীয়াকৈ কৈছোঁ তো এতিয়া মই নিমখখিনি সোৱাদ অনুযায়ী দিম তেতিয়া ভাজোঁতে মই মানে অকণমান নিমখ দিছিলোঁ এতিয়া সোৱাদ অনুযায়ী নিমখখিনি দি দিওঁ অঁ ভাই কিমান দিছিলোঁ তেতিয়া এইখিনি লাগব না হৈ যাব আমাৰ কোমোৰাৰে বনোৱা মাংস হৈ গ'ল এতিয়া গেছৰ চুইচটো অফ কৰি দি খোৱাহে কথা আৰু তো আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আশা কৰোঁ ভালেই পাব আৰু এনেদৰে ঘৰতো বনাই চাবচোন আপোনালোকে তো আমাৰ মায়ে এইটো ক'লে আৰু মই মানে কোমোৰাৰে যে ব্ৰইলাৰ মাংস খাইটো মই খাই পোৱা নাই আমাৰ আজি দুপৰীয়াৰ আহাৰ ৰেডি হৈ গ'ল মামাহঁতৰ ঘৰত তো সদায় আহাৰ কৰিছোঁ মামাহঁতৰ ঘৰত এয়া ভাত তাৰে পিছত এয়া মাছ ভাজি আৰু এইটো কি গাইজ জানেনে এইটো হৈছে শেৱালি ফুলৰ পাত যে আছে তো শেৱালি ফুলৰ পাত বেচন দি কেনে মাহী ভাজিছে আৰু এইফালে হৈছে চিকেন যিটো নেকি মানে আমি কোমোৰাৰে বনাইছোঁ আৰু এইফালে খোৱা মানুহবোৰে ৰেডি এয়া মোৰ ভণ্টি আৰু আপোনালোকক ক'ব নালাগে চিনাকি কৰি দিব নালাগে জানে আৰু এইফালে আইতা আইতা কেনে হ'ব দে আইতা ফটো নুতুলিও হ'ব যা এয়া গাইজ ভণ্টিয়ে খোৱা আৰম্ভ কৰিলে এতিয়া মই খাওঁ আৰু এয়া চাওকচোন মানে কোমোৰাটো বেছিকৈ খাই কিনে বেছি ভাল লাগিছে গাইজ এয়া চাওকচোন পিচটো মজা হৈছে তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা যদি ৰেচিপিৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব তো আজিলৈ এৰিছোঁ বাই বাই